আজি বৰপথাৰ লোককৃষ্টি অধ্যয়ন কেন্দ্ৰ আৰু দিব্যজ্যোতি মইনা পাৰিজাতৰ উদ্যোগত যি বিহু নাচ আৰু বিহু নামৰ আখৰা আজি অন্তিম দিন। সুস্মিতা সোণোৱাল আছে বিহুৱতী, তেখেতৰ পৰা কিছু কথা জানিব চেষ্টা কৰিছোঁ। মই সুস্মিতা সোণোৱাল, এগৰাকী বৰ বিহুৱতী আছিলোঁ। বৰ্তমান মই ইয়াতে আখৰা দি আছোঁ, 4 দিনীয়া আখৰা। ইয়াতে কণ কণ মইনাহঁত আহিছে, তেওঁলোকৰ অভিভাৱকসকলে খুব আশা কৰি তেওঁলোকক লৈ আহিছে। আজিকালি অভিভাৱকসকলৰ এনেকুৱা এটা মনোভাৱ হৈছে, মোৰ খুব ভাল লাগিছে যে কণ কণ মইনাহঁতে মঞ্চত উঠি প্ৰতিযোগিতাত যোগদান কৰি পুৰস্কাৰ পোৱাটো তেওঁলোকৰ উদ্দেশ্য নহয়। তেওঁলোকৰ মূল উদ্দেশ্য হতে যাতে কণ কণ মইনাহঁতে নিজৰ সংস্কৃতিৰ বিষয়ে জানিব পাৰে, সেয়েহে তেওঁলোকে ইয়াত সৰু সৰু কণ মইনাহঁতক লৈ আহিছে। খুবেই ভাল লাগিছে। ইয়াতে আপোনাৰ 2.5 বছৰৰ পৰা 12-13 বছৰলৈকে মইনাহঁত আহিছে। খুব সুন্দৰকৈ শিকিছে তেওঁলোকে। আৰু ইয়াতে 4 দিন যিহেতু আমাৰ হাতত সময় আছিল, ইয়াতে এনেকুৱাকৈ কৰা হৈছে যাতে ভুৰুকাত হাতী ভৰা বুলুকা হোৱা হৈছে। কিন্তু মই খুবেই ভাল লাগিছে। আৰু মই দিব্যজ্যোতি মইনা পাৰিজাত আৰু বৰপথাৰ লোককৃষ্টি কেন্দ্ৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে মোক ইয়াৰ বাবে যোগ্য বুলি ভাবি ইয়াত মাতি অনাৰ বাবে। ইয়াতে আপোনাৰ 50গৰাকীমান শিক্ষাৰ্থী হৈছে, সৰু বৰ মিলাই পেলানি। আৰু এতিয়াতো বহাগৰ বতৰ পাইছেহি, বসন্ত ঋতু যেতিয়া ইয়াতে আখৰাবোৰ হৈয়ে থাকিব, হৈ আছে। আৰু মই ভাবিছোঁ তেওঁলোকে আগুৱাই যাওক। ধন্যবাদ জনাইছোঁ। আৰু আছে, আমি যাম। এইফালে স্মিতা দাস আছে, আমাৰ সোণোৱাল বাইদেউ আছে, আৰু তেখেতসকলৰ ওচৰলৈ যাম। আৰু ভাৰতী বাইদেউ আছে, তেখেতৰ পৰা আমি দুআষাৰ দিম। বিপিন বৰা ডাঙৰীয়া আছে, আমি তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। এয়া বিপিন বৰাও আছে, আমি আহিছোঁ বিহুৱা বিপিন বৰা। বিপিন বৰা কি ক'ব? আচলতে বাবা দা খুব সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে, ভাল লাগিছে। অসমৰ চুকে কোণে ঢোলৰ মাতে ৰজন জনাইছে। আচলতে কমাৰ গাঁও, আমাৰ বৰপথাৰ কমাৰ গাঁৱতো ইয়াত ইমান সুন্দৰভাৱে বিহু আখৰা পাতিছে। মোক ইয়ালৈ নিমন্ত্ৰণ জনালে, মই আহিলোঁ। খুব ভাল লাগিছে, আচলতে ভাল লাগিছে। ধন্যবাদ জনাইছোঁ। ভাৰতী বাইদেউ আছে, ভাৰতী দুৱা বাইদেউ, তেখেতৰ পৰা দুআষাৰ জানিব বিচাৰিছোঁ আজি অনুষ্ঠানটোৰ বিষয়ে। কি জনাব আজি অনুষ্ঠানটো? আজি সামৰণি অনুষ্ঠান খুবেই ভাল লাগিছে। ইমান এটা সুন্দৰ অনুষ্ঠান, এই অনুষ্ঠানটিলৈ আহি খুব ভাল পাইছোঁ। আনন্দিত হৈছোঁ এটা কাৰণে যে আমাৰ কণ কণ ছাত্ৰীসকলে ইমান সুন্দৰভাৱে আয়ত্ব কৰিছে। বিহু নামেই হওক বা বিহু নাচেই হওক। মৌকুঁৱৰী দেখিলোঁ, মৌকুঁৱৰী বহুতখিনি ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আৰু বিশেষকৈ আমাৰ যিসকল শিক্ষয়িত্ৰীয়ে ইয়াত তেওঁলোকক আখৰাত অংশগ্ৰহণ কৰাই শিকাবলৈ আহিছে, প্ৰশিক্ষকসকললৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু ইমান সুন্দৰকৈ তেওঁলোকে শিকাইছে, আৰু তেওঁলোকৰ মই এই উৎসাহ দেখি আনন্দিত হৈছোঁ। আমাৰ এই বৰপথাৰ অঞ্চলটো যাতে ভৱিষ্যতে এটা তেওঁলোকে আশাৰ বতৰা কঢ়িয়াই আনে আমাৰ মাজলৈ, তাকে মই আশা ৰাখিছোঁ। ধন্যবাদ জনাইছোঁ। ৰতন গগৈ আছে, ৰতন গগৈৰ পিছত অলপ সময়ৰ পিছত যাম। স্মিতা দাস আছে, তেখেতৰ পৰা জানিব বিচাৰিছোঁ আজি অনুষ্ঠানটোৰ বিষয়ে কিবা জনাব। তেখেতে কি জনাব? নমস্কাৰ। কেনেকুৱা লাগিছে? মই পোনপ্ৰথমে বৰপথাৰ লোককৃষ্টি অধ্যয়ন কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তাৰ লগতে এই বৰপথাৰৰ মইনা পাৰিজাতৰ সমূহ সদস্যাক মই ধন্যবাদ জনাইছোঁ, মোক এগৰাকী প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ জনোৱাৰ বাবে। খুবেই ভাল লাগিছে। মই কণ কণ শিশুসকলক বিহু নাচেই নহয়, সকলো নাচেই শিকাই ভাল পাওঁ, আৰু ভাল লাগিছে। ধন্যবাদ জনাইছোঁ। আৰু দুগৰাকী বাইদেউ আছে, আৰু সোণোৱাল বাইদেউ আছে। আৰু কওক, কেনেকুৱা লাগিছে আজি অনুষ্ঠানটো? দুগৰাকীয়ে জনাব। খুবেই ভাল লাগিছে। আজি বৰপথাৰ কমাৰগাঁও বুলি কয় দেখোন, কমাৰগাঁৱত বিহু আখৰা পাতিছে। মই দুদিন আহি পেলাই অলপ ল'ৰা ছোৱালীখিনিক শিকাই দিলোঁহি কিছুমান পুৰণা, আমি যিটো আমাৰ পৰম্পৰা আগৰ বিহু নাম এইবিলাক শিকাই দিছিলোঁ। সেয়া শিকাই পেলাই ভাল লাগিলে। ল'ৰা ছোৱালীখিনিয়ে বহুতখিনি আয়ত্ব কৰিব পাৰিছে। ধন্যবাদ। নমস্কাৰ। আপোনাৰ আজিৰ দিনটোৰ মন্তব্য, আজিৰ দিনটোত আপোনাৰ বিহু কেনেকুৱা অনুভৱ? আজিৰ দিনটো বিহুৱে লাগিছে যেন ৰঙালী সোমালেহে, তেনেকুৱা ধৰণৰ অনুভৱ হৈছে এই পৰিৱেশটো দেখি। অসমৰ ৰাইজলৈ কি জনাব? অসমৰ ৰাইজলৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ সকলো ৰাইজকে। ইয়াকে কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। এয়া আজি বৰপথাৰ লোককৃষ্টি অধ্যয়ন কেন্দ্ৰৰ যি আৰু দিব্যজ্যোতি মইনা পাৰিজাতৰ উদ্যোগত বিহু নাচৰ কৰ্মশালা হৈ আছিলে আজি অন্তিম। আৰু সামৰণি অনুষ্ঠানত যথেষ্ট সংখ্যক শিক্ষাৰ্থী প্ৰশিক্ষক আহি ইয়াত উপস্থিত হৈছে। যথেষ্ট সংখ্যক ইয়াত মানুহ দেখিবলৈ পোৱা গৈছে। সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে। আমি আৰু ৰাইজৰ মাজলৈ যাবলৈ চেষ্টা কৰিম, ৰাইজৰ পৰা কিছু কথা সুধিবলৈ চেষ্টা কৰিম।
খোজ মাৰি গৃহস্থক ভাড়া এখন লাগে বুলি ক'লে, হয় নহয়? আকৌ আমাৰ তাহানি যেতিয়া বিহু মাৰে, হুঁচৰি গায়, হুঁচৰি গাওঁতে হাবি বতাহ বৰষুণ আহে, তেতিয়া গৃহস্থ শৰাইখন সোনকালে দিবলৈ গায়। ওই বতাহ বৰষুণে উন্দোলাই আনি পিছে ঐ আমাক নথবা ৰাখি। তাৰপাছতে গগনা চবেই দেখিছা নহয়? ৰামধন গগনা থাকি আহিলে মই গগনা দুবিধ। পুৰুষে যিখন বজায় সেইখন হ'ল ৰামধন গগনা, আৰু নাচনীয়ে যিখন বজায় সেইখন কি লাহৰী গগনা। আগলি পাহৰে লাহৰী গগনা কয়। এয়া স্থানীয় এগৰাকী বৌ লগ পাইছোঁ আৰু তেখেতৰ পৰা সুধিছোঁ, তেখেতৰ ছোৱালীও ইয়াত সম্ভৱ আজি আহিছে। কেনেকুৱা পাইছে আজি অনুষ্ঠানটো আপুনি অলপ জনাওকচোন। এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক আচলতে আমি ক'ব গ'লে আপুৰুগীয়া অনুষ্ঠান বুলি ক'ব পাৰোঁ, কিয়নো লাহে লাহে শিশুসকল এনেকুৱা এখন পৃথিৱীলৈ গুচি গৈছে য'ত আমাৰ পাৰম্পৰিক যিবিলাক নীতি নিয়ম এইবিলাক নজনা হৈছে। আৰু কালক্ৰমত যদি আমি এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক আয়োজিত হৈ থাকে তেন্তে আমাৰ শিশুবিলাকে আগৰ এই পৰম্পৰাবোৰ ধৰি ৰাখিবলৈ সক্ষম হ'ব বুলি ভাবিছোঁ। আৰু আজিৰ এই অনুষ্ঠানটি আমাৰ সাৰ্থক হৈছে বুলি আমি ভাবিছোঁ, কাৰণ যিবিলাক শিশুৱে হয়তো কঁকালটো হিলাব পৰা নাছিলে, তেহেঁতি বিহুনো কি আজি অন্ততঃ তেওঁলোকৰ মানে জ্ঞানটো আহিছে। আৰু এনেকুৱাবিলাক অনুষ্ঠানবোৰ প্ৰায় হৈয়ে থাকিব লাগে বুলি ভাবিছোঁ, মানে কিয়নো ল'ৰা ছোৱালীৰ পঢ়া শুনাটো সদায় চলি থাকে, তাৰ মাজতেই এই যে আমাৰ যিবোৰ বিহুৰ পৰম্পৰাবোৰ বা আমাৰ পাৰম্পৰিক যিবোৰ কাৰ্যকলাপবোৰ সেইবোৰ যাতে হেৰাই নাযায়, তাৰ কাৰণে আমাৰ এনেধৰণৰ চেষ্টাবোৰে সদায় আমাৰ জাতিটোক জীয়াই ৰাখিব বুলি ভাবিছোঁ। এইখিনিতে ডিব্ৰুগড় সকলোৱে পৰিচিত। যেতিয়া আমি জানিছিলোঁ এটা সময়ত বাটে ঘাটে 1 মিনিট বুলি এটা অনুষ্ঠান আছিলে VNS-ত, তেখেতকে আপোনালোকৰ আগত এবাৰ চিনাকি কৰি দিব ওলাইছোঁ। বাটে ঘাটে 1 মিনিট বুলি আকৌ এবাৰ দেখাইছোঁ আমাৰ চেনেলৰ যোগেদি। তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আজি। অনুষ্ঠানটো বিহু নাচ আৰু বিহু নামৰ আখৰা যিটো কৰ্মশালা খুব ভাল হৈছে, খুব ধুনীয়াকৈ শিকাইছে যিসকল শিক্ষাগুৰু তেওঁলোকে, আৰু তাৰ লগতে বহুতো প্ৰয়োজনীয় কথাও তেওঁলোকে অৱগত কৰিছে ল'ৰা ছোৱালীখিনিক। আৰু সৰু ল'ৰা ছোৱালীক শিকোৱাটো ইমান সহজ নহয়, কিন্তু তেওঁলোকে ইমান ধুনীয়াকৈ গোটেই বস্তুটো মানে শিকাইছে, চবেই যাতে পাৰে সেইটো মন দিছে। আৰু মানে এনেকুৱা বিহু কৰ্মশালা বহুত ঠাইতে হয়, কিন্তু আমাৰ গাঁৱৰ পৰা ওলাই গৈ বহুতে হয়তো বা মই নিজেও নিবলৈ অলপ অসুবিধা হয় বেছি দূৰত হ'লে। গাঁওখনতে যিহেতু পাতিছে তাৰ কাৰণে মই ইয়াত যিসকল জড়িত আছে তেওঁলোকক ধন্যবাদ জনাইছোঁ। ভাল লাগিছে কৰ্মশালাটোত, মোৰ ছোৱালীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু মই ভাবিছোঁ যে বিহু আমাৰ যিহেতু তেজত আমাৰ অন্তৰত আছে, বিহু সকলোৱে জানিব লাগে। আৰু আমি সকলোৱে স্বতঃস্ফূৰ্তভাৱে যদিও আমি কৰি থাকোঁ, কিন্তু কিছুমান নীতি নিয়মৰ মাজে বিহুটো কৰাটো ভাল, নাচটো প্ৰদৰ্শন কৰাটো ভাল বা নামষাৰ গোৱাটো ভাল। সেইটো শিকিবলৈ হ'লে এনেকুৱা ধৰণৰ আখৰাৰ যথেষ্ট প্ৰয়োজন আছে। ধন্যবাদ জনাইছোঁ। আজি এই অনুষ্ঠানত যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তি, সন্মানীয় ব্যক্তিসকলক লগ পালোঁ। আজি এনেদৰে সামৰণি অনুষ্ঠানটো সামৰণি হ'বলৈ গৈ আছে, গতিকে আৰু খন্তেক সময়ৰ পিছতে আমাৰ অনুষ্ঠানটো সামৰণি মাৰিম। সকলো ৰাইজলৈ প্ৰথমতে ধন্যবাদ জনাই লৈছোঁ আৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ লগত আনৈ মহিলা মহাবিদ্যালয়ৰ অধ্যাপক অনিন্দ্য দত্তদেৱ আছে, তেখেতক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। অনিন্দ্য দত্তদেৱক আমি এপাক মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনালোঁ। মৌতুশ্ৰী হাজৰিকা, মৌতুশ্ৰী হাজৰিকা, পৰম শ্ৰদ্ধা নন্দিনী গগৈ, নন্দিনী
এই আপাহতে আমি বৰগোহাঁই অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ শ্ৰীযুত দীনেশ বৰগোহাঁই ডাঙৰীয়াক আমাৰ দিব্যজ্যোতি মইনা পাৰিজাতৰ তৰফৰ পৰা দীনেশ বৰগোহাঁই ডাঙৰীয়াই অশেষ সহায় কৰিছে আমাক দিব্যজ্যোতি মইনা পাৰিজাতে বিহুৰ আখৰা কৰাৰ ক্ষেত্ৰত সকলোৱে এটা কাৰ্যকৰী